গুড মৰ্ণিং এভৰিৱান। আজি 22 জুলাই অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। অতিৰিক্ত ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক। সম্ভাৱনাপূৰ্ণ চৰকাৰী ভূমি দিব লিজত। মিছন বসুন্ধৰা 3.0 সাৰথি কৰি সংগ্ৰহ কৰিব বৃহৎ পৰিমাণৰ ৰাজহ। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যৱহৃত হৈ পৰি থকা সম্ভাৱনাপূৰ্ণ ভূমি ৰাজহ বিভাগক চিনাক্ত কৰাৰ নিৰ্দেশ। অগ্নিগৰ্ভ বাংলাদেশত নাই, জীৱন মৃত্যুৰ ব্যৱধান। মৃত্যু ভয় নেওচি বাংলাদেশী যুৱক সাকিবে প্ৰাণ ৰক্ষা কৰিলে 5 অসমীয়া ছাত্ৰ। বিক্ষিপ্ত হিংসাৰ মাজত নিশা এম্বুলেন্সত ভাৰতীয় ছাত্ৰসকলক বিমানবন্দৰলৈ আনিলে সাকিব আহমেদে। ডেল্টা মেডিকেল কলেজত অধ্যয়নৰত হৈ আছিল 15 ভাৰতীয় ছাত্ৰ। অস্থিৰতাৰ মাজতে সুপ্ৰিম কোৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়। বাংলাদেশত চৰকাৰী চাকৰিত সংৰক্ষণ 56% পৰা 7% কৰ্তন। মুক্তিযোদ্ধাৰ আত্মীয়ৰ বাবে 5% সংৰক্ষণৰ নিৰ্দেশ। শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠালৈ ঘূৰি যোৱাৰ আহ্বান। আজি চৰকাৰী বন্ধ ঘোষণা। চৰকাৰৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰোধিতা। কৰ্মৰত পদতে 35,000 ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী। প্ৰয়োজনত সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ শিক্ষক সমাজৰ। শিক্ষামন্ত্ৰীৰ ঘোষণা, 5ম পৰা 8ম শ্ৰেণীৰ উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীও পাব আনন্দৰাম বৰুৱা বঁটা। শিক্ষা সেতু এপৰ বিসংগতিক লৈ সঞ্চালকৰ জাননী। 7 আগষ্টৰ ভিতৰত অনলাইন যোগে দিব লাগিব অভিযোগ পৰামৰ্শ। 3জনীয়া বিসংগতি নিৰ্ধাৰণ সমিতিয়ে গ্ৰহণ কৰিব ব্যৱস্থা। শিক্ষামন্ত্ৰীৰ ঘোষণা, 1ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ প্ৰৱৰ্তন হ'ব একাডেমিক বেংক অৱ ক্ৰেডিট সহ ব্যৱস্থা। এই পৰ্যন্ত দেশৰ সৰ্বোচ্চ ফলাফল, মোদীৰ অভিনন্দন। আন্তৰ্জাতিক গণিত অলিম্পিয়াড 5 পদকেৰে 4ৰ্থ স্থানত ভাৰতৰ। 6জনীয়া ভাৰতীয় দলত অসম সন্তান আনন্দ ভাদুৰী। মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা। দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ $10 লাখ বৰঙণি আগবঢ়াইছে। 31 জুলাইলৈ চলিবলগীয়া অধিৱেশনত ভাগ্য নিৰ্ধাৰণ হ'ব অসমৰ চৰাইদেউ মৈদামৰ। ভাবা পৰমাণু গৱেষণা কেন্দ্ৰত নিযুক্ত মৰিয়নিৰ তনয় জ্যোতি। 3,679 গৰাকীয়ে আবেদন কৰা বৈতনিক পৰীক্ষাৰ্থীৰ পদত 164 গৰাকী নিযুক্ত। গুৱাহাটীৰ বাতৰিত আছে, 11 বছৰে আৰম্ভই নহ'ল 3 জলাধাৰাৰ নিৰ্মাণ কাৰ্য। পাইপ সংযোগৰ কাম অসম্পূৰ্ণ। দক্ষিণ-পূব পানী প্ৰকল্প। ট্ৰিটমেণ্ট প্লাণ্ট পানী উত্তোলনৰ কাম-কাজ বন্ধ। আঁচনি সম্পূৰ্ণ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ। পাঞ্জাবাৰী হোমিওপেথিক কলেজ পথ উন্নয়ন সমিতিৰ। খেলৰ বাতৰিত আছে, ইতিহাস গঢ়াৰ সুযোগ লাভলিনাৰ। ভাৰতীয় খেলুৱৈলৈ BCCIৰ 8.5 কোটি টকা। হকীৰ গৌৰৱ পুনৰুদ্ধাৰৰ মিছন। পেৰিছ গেমছত অলিম্পিকত 8টা স্বৰ্ণসহ 12 পদক দখল কৰা ভাৰতে একমাত্ৰ দেশ। ব্যৱসায় বাণিজ্য পেজটোত আছে, মাৰ্ঘেৰিটাত ডিৰকত বৃহৎ গেছ ভাণ্ডাৰৰ সন্ধান। হিন্দুস্তান অইল কোম্পানী, অইল ইণ্ডিয়া, ভাৰতীয় তেল নিগমৰ সফলতা। অন্তিম পৃষ্ঠাত আছে, নীট UG আজি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি। নতুনকৈ ঘোষিত ফলাফলত 2,321 গৰাকীয়ে লাভ কৰিলে 700ৰো অধিক নম্বৰ। নিপা ভাইৰাছৰ আতংক। কেৰালাত 14 বছৰীয়া কিশোৰৰ মৃত্যু। আজিৰে পৰা সংসদৰ বাজেট অধিৱেশন। কাইলৈ দাখিল হ'ব বাজেট। দেওবৰীয়া সৰ্বদলীয় বৈঠকত নীটৰ প্ৰশ্নকাকত ফাদিল। লোকসভাত উপাধ্যক্ষ নিযুক্তি। উত্তৰ প্ৰদেশৰ কানৱাৰ যাত্ৰাৰ প্ৰসংগ উত্থাপন বিৰোধীৰ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।